এটা ডাঙৰ খবৰ লৈ আহিছো অৰুণোদয় আঁচনি লাভ নকৰা মহিলালৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকল মহিলাই ৰাজ্যৰ অৰুণোদয় আঁচনি ধন লাভ কৰা নাই সেই মহিলাসকলে নতুন পদ্ধতিৰে ধন লাভ কৰিব আৰু ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ লাখ লাখ মহিলালৈ তেওঁলোকক নতুন পদ্ধতিৰে ধন দিব ৰাজ্য চৰকাৰে কি এই নতুন পদ্ধতি আমি জনাম সবিশেষ আমি জনাইছো বিশেষ খবৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত ভাল খবৰ অৰুণোদয় আঁচনি লাভ নকৰা মহিলালৈ বৃহৎ ঘোষণা কৰা হৈছে নতুন পদ্ধতিৰে ধন লাভ কৰিব মহিলাসকলে যিসকল মহিলাই অৰুণোদয় আঁচনি ধন লাভ কৰা নাছিল তেওঁলোকে নতুন পদ্ধতিৰে ধন লাভ কৰিব ইতিমধ্যে 42 লাখ মহিলাক যেহেতু ৰেচন কাৰ্ড প্ৰদান কৰি থকা হৈছে ৰেচন কাৰ্ড পালে লাভ কৰিব অৰুণোদয় আঁচনি ধন আৰু এতিয়াৰ পৰা কোনেও কৰিব নোৱাৰিব ৰেচন কাৰ্ড প্ৰদানৰ দুৰ্নীতি বৰ্তমানলৈ ৰাজ্যৰ লাখ লাখ মহিলাই প্ৰতি মাহে অৰুণোদয় আঁচনি ধন লাভ কৰিছে 33,333 টকা মাহিলী উপাৰ্জনৰ যিসকল পৰিয়াল আছে সেই মহিলাসকলে অৰুণোদয় আঁচনি ধন লাভ কৰিব আৰু অৰুণোদয় আঁচনি ধন যিসকলে লাভ কৰা নাছিল সেই মহিলাসকললৈ বৃহৎ সকাহ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যেহেতু সমষ্টিয়ে ৰেচন কাৰ্ড বিতৰণ প্ৰক্ৰিয়া অব্যাহত আছে আৰু যিসমূহ সমষ্টিত যিসকল মহিলাই ৰেচন কাৰ্ড লাভ কৰা নাছিল সেই মহিলাসকলক সেই পৰিয়ালসমূহক ৰেচন কাৰ্ড দিয়া হৈছে আৰু এতিয়াৰে পৰা যেহেতু ঘোষণা কৰা হৈছিল যে ৰেচন কাৰ্ড পালেই লাভ কৰিব অৰুণোদয় আঁচনি ধন অৰ্থাৎ যিসকল মহিলাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় আঁচনি ধন লাভ কৰিব যিসকল পৰিয়ালৰ ৰেচন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় আঁচনি ধন লাভ কৰিব কেৱল মহিলাসকলেহে অৰুণোদয় আঁচনি ধন লাভ কৰিব বুলি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 42 লাখকৈ নতুন পৰিয়ালক যেহেতু অৰুণোদয় ৰেচন কাৰ্ড বিতৰণ কৰি থকা হৈছে আৰু যিসকল মহিলাই নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিছে তেওঁলোকে যদি পূৰ্বতে অৰুণোদয় আঁচনি ধন লাভ কৰা নাছিল সেই মহিলাসকলক দিয়া হ'ব অৰুণোদয় আঁচনি ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু জনাইছিল এতিয়াৰ পৰা ৰেচন কাৰ্ড থাকিলে 7টাকৈ সুবিধা লাভ কৰিব ৰেচন কাৰ্ড যদি আপোনাৰ আছে আপুনি উজ্জ্বলা আঁচনিৰ গেছো লাভ কৰিব কম মূল্যত ৰাজ সাহায্যযুক্ত উজ্জ্বলা আঁচনিৰ গেছ আপোনালোকে লাভ কৰিব বিনামূলীয়া স্বাস্থ্য বীমা লাভ কৰিব 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া স্বাস্থ্য বীমা যেহেতু দিয়া হয় প্ৰতিগৰাকী ৰেচন কাৰ্ড ধাৰকক ইয়াৰ লগতে দুৰ্ঘটনা বীমা লাভ কৰিব অৰুণোদয় আঁচনি ধনো লাভ কৰিব বুলি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে এই মুহূৰ্তত যিসকল মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাছিল সেই মহিলাসকলক এই নতুন পদ্ধতিৰে অৰুণোদয় আঁচনি ধন দিয়া হ'ব অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি ধন কি কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুনক মন্তব্য আমাৰ অসমত এতিয়া আমি অৰুণোদয় 30 লাখ পৰিয়ালক দিওঁ ৰেচন কাৰ্ড কিমান পৰিয়ালৰ আছে 52 লাখ পৰিয়ালৰ আমি যদি ৰেচন কাৰ্ড থকা অৰুণোদয় নিৰ্বাচন নকৰি সিলেকশন নকৰি ডাইৰেক্টলি যদি ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালকে এটাকৈ অৰুণোদয় দি দিব পাৰো তেতিয়ালে মানুহৰ সমস্যা একে কুবে সমাধান হৈ যাব হবনে নাই হব কিন্তু তাৰ কাৰণে বহুত টকা পইচাও লাগিব এতিয়া আমাৰ 30 লাখ অৰুণোদয় আছে মই আৰু 22 লাখ অৰুণোদয় হিতাধিকাৰী যোগ কৰিব লাগিব বছৰত 3-4 লাখ কৰি আমি গৈ থাকিম যাতে আমাৰ বিধানসভা নিৰ্বাচনলৈকে মোটামুটি বুলি কিয় কৈছো কিছুমান জায়গাত বহুত কাৰ্ড আছে তথাপিতো নাজিৰা শিৱসাগৰ এই সমষ্টি বিলাকত যাতে ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে অৰুণোদয় পাব পাৰে তেনেকুৱা পৰ্যায়লৈকে মই অসমখনক লৈ যাব খুজিছো গতিকে আপোনালোকে চিন্তা কৰক যে এখন ৰেচন কাৰ্ড আমাৰ হাতত থাকিলে কিমান সুবিধা হ'ব চাউল পালো গেছ পালো ট্ৰিটমেন্ট পালো মৃত্যু আৰু দুৰ্ঘটনাৰ বীমা পালো লগতে অৰুণোদয়ও পালো এই কামখিনি মই লাহে লাহে কৰি গৈ থাকিম আৰু এইখিনি যদি কাম কৰিব পাৰো তেতিয়া অসমৰ দৰিদ্ৰ লোকসকলৰ সদায় দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত লোকসকল সদায় সুন্দৰ কৰি আগুৱাই যাব পাৰিব আৰু 4,000 5,000 6,000 কৈ পৰিয়াল ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে আমি ডিসি সকলক অনুৰোধ কৰিলো যে আপোনালোকে এটা সেন্সাস কৰক যে কিমান মানুহে ৰেচন কাৰ্ড পোৱা নাই প্ৰথম আমি আমাৰ নিয়ম আছিল ৰনোজ পেগু ডাঙৰীয়াই কলে যে বছৰত 1 লাখ টকালৈকে যাৰ উপাৰ্জন তাৰ মানে মাহত 8,000 টকালৈকে যি উপাৰ্জন তেওঁলোকেহে ৰেচন কাৰ্ড পাব আমি তাক 2 লাখ টকালৈকে বঢ়ালো আৰু 2 লাখ টকা মানে কিমান যে মাহত 16,000 টকা যাৰ উপাৰ্জন আমি অনুসন্ধান কৰিলো
আমি 6 লাখ পৰিয়াল পালো যাৰ ৰেচন কাৰ্ড নাই তেতিয়া মই চিন্তা কৰিলো যে আমি 16,000 টকালৈকে যদি দিও তেতিয়াও বহুত নিম্ন মধ্যবিত্তৰ পৰিয়াল ৰেচন কাৰ্ডৰ পৰা বাদ পৰি যাব সেইকাৰণে আমি সিদ্ধান্ত ললো যে বছৰি 4 লাখ টকালৈকে যাৰ উপাৰ্জন তেওঁলোককে আমি ৰেচন কাৰ্ড দিম তাৰ মানে মাহত 33,000 টকা তাৰ ফলত আমাৰ গাঁৱৰ দোকানী সৰু ব্যৱসায় ক্ষুদ্ৰ ব্যৱসায় কৰি থকা ব্যক্তিগত কোম্পানীত কাম কৰা সকলোৱে ৰেচন কাৰ্ড পাবৰ কাৰণে যোগ্য হ'ল হিচাপ আহিলে হিচাপ কৰি আমি দেখিলো যে 10 লাখ পৰিয়াল আৰু 42 লাখ জনসংখ্যা আছে যোনে এই কেটেগৰীত পৰে আমি কেবিনেটত সিদ্ধান্ত ললো আৰু মোদী ডাঙৰীয়ায়ো আমাক অনুমোদন জনালে যে তোমালোকৰ কাৰণে ইমানখিনি ৰেচন কাৰ্ড মই বঢ়াই দিলো 16 জানুৱাৰীৰ পৰা আমি ৰেচন কাৰ্ডসমূহ বিতৰণ কৰিছো ৰেচন কাৰ্ডখন লৈয়ে আপোনালোকে এই মাহৰ ৰেচনটো লগে লগে লৈ ল'ব কাৰণ এই মাহৰ ৰেচনটো যদি আমি 31 তাৰিখৰ আগতে নলওঁ তেতিয়াহলে পিছৰ মাহত এই ৰেচনটো আমি নাপাম গতিকে ইতিমধ্যে ৰেচন কাৰ্ডৰ দোকানী বিলাকৰ সুলভ মূল্যৰ দোকানী বিলাকে আপোনালোকৰ চাউলটো লৈ আহিছে আৰু এইবাৰে আজি কাৰ্ডখন লৈয়ে কালি আপোনালোকে নতুন চাউল লৈ ল'ব বুজি পালেনে কথাখিনি আৰু এইবাৰ নললে কি হ'ব তেতিয়া এই মাহৰ চাউলটো আৰু ফেব্ৰুৱাৰী মাহত নাপাব বুজি পালে কথাখিনি কোনে কোনে বুজি পালে হাত ডাঙক বা ইমান ফটাফট বুজি পাই গল ঠিক আছে এতিয়া মই দ্বিতীয় কথাটো বুজাব খুজিছো যে আমি ৰেচন কাৰ্ডত কিমান চাউল পাম যদি অন্তোদয় পৰিয়াল থাকে আমি 35 কেজি মাহত চাউল পাম কিন্তু বাকি সকলে আমি কিমান চাউল পাম প্ৰত্যেক ব্যক্তিৰ বিপৰীতে 5 কেজি তাৰ মানে ঘৰত যদি 5 জন ব্যক্তি আছে ৰেচন কাৰ্ডত যদি 5 জনৰ নাম উঠিছে আমি 25 কেজি চাউল পাম ৰেচন কাৰ্ডত যদি 4 জনৰ নাম উঠিছে আমি 20 কেজি চাউল পাম ৰেচন কাৰ্ডখনত যদি 6 জন মানুহৰ নাম উঠিছে একেটা পৰিয়ালৰে আমি 30 কেজি চাউল পাম তাৰ মানে সকলোৱে একে চাউল আমি নাপাও জনসংখ্যা অনুসৰি আমি চাউল পাম দুজন থাকিলে 10 কেজি তিনিজন থাকিলে 15 কেজি 4 জন থাকিলে 20 কেজি 5 জন থাকিলে 25 কেজি এটা এই কথাটো মই কিয় কৈছো মই যেতিয়া গাঁও বিলাকত যাওঁ তেতিয়া মানুহে মোক কয় স্যাৰ চাউল বিলাক দোকানী বিলাকে কাটি ৰাখে তাৰ মানে আপোনালোকে পিঠা দেখিছে না পিঠা এখন যেনেকে টুকুৰ টুকুৰ কৰি অলপ অলপ মানুহে খাই থাকে তেনেকে আমাৰ বহুত ৰেচন কাৰ্ডৰ দোকানী আছে 5 কেজি চাউল দিব লাগে 4 কেজি দিয়ে 4.5 কেজি দিয়ে অলপ অলপ টুকুৰ টুকুৰ কৰি কাটি ৰাখে ইয়াতেও ৰাখে নেকি ৰাখে যদি হাত চাপৰি এটা বজাই দিয়ক তেওঁলোকৰ কাৰণে আৰু डीसी साहब आपका तो काम बढ़ गया है अभी सब लोग बोल रहे हैं राशन कार्ड में पूरा 5 केजी नहीं मिलता है हसाने मिसा कथा दो अच्छा किमाने 5 केजी को ना पाए किमानर चाउल काटी रखे हाथ डांगक पुराना मानुखिनी खुदिछु नतुन खिनिएतो एबार पा गम पाबोहे पुराना खिनिए किमानर काटी रखे दुकानी बिलाके अलप अलप करी ठीक আছে আজিৰ পৰা আপোনালোকে কাটিব নিদিব পৰিয়ালৰ এজন মানুহৰ নামত 5 কেজি কৈ চাউল নৰেন্দ্ৰ মোদীয়ে পঠায় 2 কেজি হলে 10 কেজি আৰু তেওঁলোকৰ যেটো পৰিবহনৰ খৰচ সেইটো চৰকাৰে দিয়ে দোকানী সকলক কমিশনটো চৰকাৰে দিয়ে সেইকাৰণে চাউল আমাক পুৰা দিব লাগিব বুজি পালেনে পালে ঠিক আছে পালে যদি হাত চাপৰি এটা বুজাই দিয়ক এতিয়া মই দ্বিতীয় কথাটোলৈকে আহিছো আগতে ৰেচন কাৰ্ড মানে অকল সুলভ মূল্যৰ দোকানত
চাউল পাইছিলে এতিয়া আমি নিয়ম কৰিছো যে যদি ৰেচন কাৰ্ড থাকে তেতিয়া হলে মেডিকেল কলেজ নাৰ্সিং হোম জিলা হস্পিটাল আদিত আপোনালোকে যদি চিকিৎসাৰ কাৰণে যায় তেতিয়া হলে বছৰি 5 লাখ টকালৈকে আমি ট্ৰিটমেন্ট বিনামূলীয়াকৈ পাম আমি চিকিৎসা বিনামূলীয়াকৈ পাম তাৰ মানে আপোনালোক অটোমেটিক্যালি আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসমৰো আপোনালোক হিতাধিকাৰী হ'ব আৰু যেতিয়ালৈকে আয়ুষ্মান অসম আয়ুষ্মান ভাৰতৰ কাৰ্ড আপোনালোকৰ ঘৰত নাহে তেতিয়ালৈকে ৰেচন কাৰ্ডখন দেখালে আপোনালোকে মেডিকেল কলেজত বা জিলা হস্পিটালত বা নিৰ্দিষ্ট নাৰ্সিং হোমত আপোনালোকে 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা পাব কাৰণ আজিৰ পৰা তাৰ কম্পিউটাৰত আপোনালোকৰ পৰিয়ালৰ সকলোৰে নাম লিপিবদ্ধ হ'ল কাৰ্ডখন আহি পাওঁতে অলপ সময় ল'ব কিন্তু হস্পিটালত গলে লগত ৰেচন কাৰ্ডখন লৈ যাব হস্পিটালত যদি আপোনালোকৰ এডমিশন হয় কাৰ্ডখন দেখুৱাৰ লগে লগে বছৰি 5 লাখ টকালৈকে আপোনালোকে বিনামূলীয়া চিকিৎসা আপোনালোকে লাভ কৰিব পাৰিব এইটো হল ৰেচন কাৰ্ডৰ লগত দ্বিতীয় সুবিধা তৃতীয় সুবিধাটো কি আছে যে ৰেচন কাৰ্ড জুনে পায় তেওঁলোকে উজ্জ্বলা গেছো পাব উজ্জ্বলা গেছ পাওঁতে কি হয় যে প্ৰথমতে আমি ষ্টোভ এটা ফ্ৰী পাম প্ৰথমতে আমি গেছৰ সিলিন্ডাৰ ফ্ৰী পাম কিন্তু তাতকৈ ডাঙৰ কথা যে আজি বজাৰত এটা গেছৰ সিলিন্ডাৰৰ দাম 900 টকা কিন্তু উজ্জ্বলাৰ যদি হিতাধিকাৰী হয় তেতিয়ালে আপোনালোকে সিলিন্ডাৰটো 600 টকাত পাব তাৰ মানে প্ৰত্যেক মাহত আপোনালোকে 300 টকাকৈ গেছৰ সিলিন্ডাৰ কমত পাব ৰেচন কাৰ্ডখন পালে কি লাভ হল মই আপোনালোকক হিসাব কৰি দিলো এটা হল যে আমি 5 কেজি কৈ চাউল প্ৰত্যেক পৰিয়ালৰ সদস্যৰ নামত আমি পাম এইবাৰৰ পৰা পাম দ্বিতীয়তে ৰেচন কাৰ্ডখন দেখুৱালে আমি আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ হিতাধিকাৰী হম তাৰ মানে 5 লাখ টকাকৈ আমি হস্পিটালত বিনামূল্যে আমি চিকিৎসা ল'ব পাৰিম তৃতীয়তে আমি গেছৰ সিলিন্ডাৰ পাব পাৰো আৰু মাহিলী গেছৰ সিলিন্ডাৰ আমি 300 টকাতকৈ কমত পাব পাৰি তাৰ মানে আমাৰ ৰেচন কাৰ্ডখন পালে তিনিটা সুবিধা আমাৰ ডাইৰেক্টলি হ'ব পাৰে বা আপোনালোকে পাব মই চেষ্টা কৰি আছো যে 4 আৰু 5 নম্বৰ সুবিধাও দিব পাৰি নেকি 4 নম্বৰ সুবিধা কি যে আমি যদি ৰেচন কাৰ্ডৰ বেনিফিচিয়াৰী বিলাকক প্ৰধানমন্ত্ৰী দুৰ্ঘটনা আৰু মৃত্যু বীমা যোজনাৰ লগত আমি যদি জড়িত কৰিব পাৰো তেতিয়া হলে কি হ'ব যোৱাকালি মই দেৰগাঁৱত গৈছিলো বাস এক্সিডেন্টত 11 জন মানুহৰ একেদিনাই মৃত্যু হৈছিল 3 জানুৱাৰী তাৰিখে সকলো অসমবাসীয়ে গম পালে কিন্তু এজন দুজনকৈ যাৰ এক্সিডেন্ট হয় মানুহে গম নাপায় পৰিয়ালটোৱে মৃত্যুৰ পিছত ব্যক্তিজন মৃত্যুৰ পিছত একো সুবিধা নাপায় চিকিৎসাৰ কাৰণেও সুবিধা নাপায় আৰু কেতিয়াবা বেমাৰ আজাৰত পৰিয়ালৰ মুৰব্বী গৰাকীৰ মৃত্যু হলেও পৰিয়ালটোৱে একো সুবিধা নাপায় সেই কাৰণে আমি চেষ্টা কৰিছো যে ৰেচন কাৰ্ড থকা পৰিয়ালটোৰ ইনকাম কৰা জীৱিকা থকা ব্যক্তিজনক আমি বিনামূলীয়াকৈ দুৰ্ঘটনা আৰু মৃত্যুৰ বীমা কৰাই দিয়া যাতে বিপদৰ সময়ত আপোনালোক সদায় সুৰক্ষিত হৈ থাকিব পাৰে এইটো হল আমি ৰেচন কাৰ্ডৰ চতুৰ্থ সুবিধা দিব খুজিছো অলপ সময় লাগিব কিন্তু আমি লাহে লাহে এইটো কৰিম পঞ্চমতে আমাৰ অসমত এতিয়া আমি অৰুণোদয় 30 লাখ পৰিয়ালক দিও
ৰেচন কাৰ্ড কিমান পৰিয়ালৰ আছে 52 লাখ পৰিয়ালৰ আমি যদি ৰেচন কাৰ্ড থকা অৰুণোদয় নিৰ্বাচন নকৰি সিলেকশন নকৰি ডাইৰেক্টলি যদি ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালকে এটাকৈ অৰুণোদয় দি দিব পাৰো তেতিয়ালে মানুহৰ সমস্যা একে কুবে সমাধান হৈ যাব হবনে নাই হব কিন্তু তাৰ কাৰণে বহুত টকা পইচাও লাগিব এতিয়া আমাৰ 30 লাখ অৰুণোদয় আছে মই আৰু 22 লাখ অৰুণোদয় হিতাধিকাৰী যোগ কৰিব লাগিব বছৰত 3-4 লাখ কৰি আমি গৈ থাকিম যাতে আমাৰ বিধানসভা নিৰ্বাচনলৈকে মোটামুটি বুলি কিয় কৈছো কিছুমান জায়গাত বহুত কাৰ্ড আছে তথাপিতো নাজিৰা শিৱসাগৰ এই সমষ্টি বিলাকত যাতে ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে অৰুণোদয় পাব পাৰে তেনেকুৱা পৰ্যায়লৈকে মই অসমখনক লৈ যাব খুজিছো গতিকে আপোনালোকে চিন্তা কৰক যে এখন ৰেচন কাৰ্ড আমাৰ হাতত থাকিলে কিমান সুবিধা হ'ব চাউল পালো গেছ পালো ট্ৰিটমেন্ট পালো মৃত্যু আৰু দুৰ্ঘটনাৰ বীমা পালো লগতে অৰুণোদয় পালো এই কামখিনি মই লাহে লাহে কৰি গৈ থাকিম আৰু এইখিনি যদি কাম কৰিব পাৰো তেতলে অসমৰ দৰিদ্ৰ লোকসকলৰ সদায় দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত লোকসকল সদায় সুন্দৰ কৰি আগুৱাই যাব পাৰিব আৰু 4000 5000 6000 কৈ পৰিয়াল ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে আমি ডিসি সকলক অনুৰোধ কৰিলো যে আপোনালোকে এটা সেন্সাস কৰক যে কিমান মানুহে ৰেচন কাৰ্ড পোৱা নাই প্ৰথম আমি আমাৰ নিয়ম আছিল ৰনোজ পেগু ডাঙৰীয়াই কলে যে বছৰত 1 লাখ টকালৈকে যাৰ উপাৰ্জন তাৰ মানে মাহত 8000 টকালৈকে যি উপাৰ্জন তেওঁলোকেহে ৰেচন কাৰ্ড পাব আমি তাক 2 লাখ টকালৈকে বঢ়ালো আৰু 2 লাখ টকা মানে কিমান যে মাহত 16000 টকা যাৰ উপাৰ্জন আমি অনুসন্ধান কৰিলো আমি 6 লাখ পৰিয়াল পালো যাৰ ৰেচন কাৰ্ড নাই তেতিয়া মই চিন্তা কৰিলো যে আমি 16000 টকালৈকে যদি দিও তেতিয়াও বহুত নিম্ন মধ্যবিত্তৰ পৰিয়াল ৰেচন কাৰ্ডৰ পৰা বাদ পৰি যাব সেইকাৰণে আমি সিদ্ধান্ত ললো যে বছৰি 4 লাখ টকালৈকে যাৰ উপাৰ্জন তেওঁলোককে আমি ৰেচন কাৰ্ড দিম তাৰ মানে মাহত 33000 টকা তাৰ ফলত আমাৰ গাঁৱৰ দোকানী সৰু ব্যৱসায় ক্ষুদ্ৰ ব্যৱসায় কৰি থকা ব্যক্তিগত কোম্পানীত কাম কৰা সকলোৱে ৰেচন কাৰ্ড পাবৰ কাৰণে